অসমত কোনোদিনেই আমাৰ উৎপাদন কৰিবলৈ প্ৰব্লেম হোৱা নাই। আমাৰ প্ৰব্লেম হৈছে কষ্টিঙৰ ওপৰত, যে উৎপাদিত সামগ্ৰীটো কিমান টকাত বিক্ৰী কৰিব, সঠিক দাম আপোনালোকে পাইছেনে? মানে আজি যদি কওঁ মোৰ ফাৰ্মৰ যি 60টাকৈ দৈনিক কণী ওলাইছে, সেই 60টা কণী বিক্ৰী কৰি আমি এই কুকুৰাখিনিৰ দানা বা কুকুৰাখিনিৰ কষ্টিংটো আমি মেনেজ কৰিব পাৰিছোনে? আচল ইকনমিক্সটো হ'ল এইটো। আজিৰ ভিডিঅ'টোত আমি সবিশেষ এই বিষয়ে গম পাম। আমাৰ এই ফালৰ পৰা চাওক, আপোনালোকে দেখা পাব ইয়াতে প্ৰায় 90টা কুকুৰা আছে, যি কুকুৰাৰ পৰা আমি দৈনিক প্ৰায় 60টা কণী পাইছো। কোনোবা দিনা 55ও পাইছো, কোনোবা দিনা 58ও পাইছো, কোনোবা দিনা 60টাও পাবলৈ সক্ষম হৈছো। এই ইকনমিক্সটো যে কণীৰ ক্ষেত্ৰৰ যিটো ইকনমিক্স, লেয়াৰ ফাৰ্মখন আৰম্ভ হয়, কণীৰ দাম পায় 6 টকা, মানে অন্ধ্ৰৰ কণীৰ লগত যেতিয়া কম্পিটিশ্যন কৰিব লগা হয়, তেতিয়া মাৰ্কেটত নোপোচায়। এটা কণীৰ প্ৰফিটৰ বাদত মাত্ৰ 10 পইচা পায় আমাৰ পালকে। সেই ইকনমিক্সটো আমি আজি ব্ৰেক কৰিম আৰু জানিম আমি কেনেকৈ কষ্ট কমাব পাৰিম, বা অসমত উৎপাদন কৰাত কোনোদিনে প্ৰব্লেম হোৱা নাছিলে, উৎপাদন সদায় হৈছিলে। আচল কথা হ'ল সঠিক দাম নোপোৱাৰ বাবেহে আমাৰ ফাৰ্মিংটো ছাষ্টেইনেবল হোৱা নাই। আজি হ'ল দেওবাৰ, আজি হ'ল 16 নৱেম্বৰ আৰু দেওবাৰে এতিয়া 11টা বাজিছে। 11টা বজাতে মই প্ৰায় আপোনালোকে দেখা পাইছে এক প্লেট ভৰ্তি হ'ল, আৰু এইফালে দেখিছেনে প্ৰায় 8টা কণী, মানে 38টা কণী আহিলে পিছবেলালৈকে কুকুৰাই কণী পাৰি থাকে। টোটেল কণী হাইচ 60টালৈকে আহিছে 90টা কুকুৰাত। এতিয়া চাওক আমি কি খাবলৈ দিছোঁ। এইফালে ইয়াত আপুনি চাওক, এই কুকুৰাটো অলপ এগ্ৰেছিভ হয়, আপুনি দেখা পাব ই আহি থাকে। এইফালে চাওক আমি কি খাবলৈ দিছোঁ, চাওক এয়া দেখিছেনে ধানৰ যি পতান কয়, ধানৰ যি আমি যি কুকুৰাক ধান দিওঁ, সেই ধানৰ লগত যিখিনি আমাৰ ঘৰত ৱেষ্ট ওলায়, সেই ৱেষ্টখিনি আমি এতিয়া খাবলৈ দিছোঁ। মানে দুপৰীয়াৰ মিলটো আমি সেইটো দিছোঁ। তাৰ লগতে আমি বিভিন্ন ধৰণৰ গছৰ পাত, এইখিনি বস্তু খাবলৈ দিওঁ প্ৰত্যেক দিনাই। এতিয়া এটা কুকুৰাত, এতিয়া আমাৰ ইয়াত 90টা কুকুৰা আছে। 90টা কুকুৰাৰ দিনটোত আমাৰ কিমান দানা লাগে, যিহেতু আমি দানাৰ ওপৰত ডিপেণ্ডেণ্ট, আমি দানা খুৱাব লাগিব, যিটো আবদ্ধ পদ্ধতিত এই প্ৰচেছটো কৰিছোঁ। গোটেই ইয়াৰ ডিটেইলটো বুজো, যে কষ্টিং, ইয়াৰ গোটেই ইকনমিক্সটো আজি একদম ইন ডিটেইল আপোনালোকক জনাই দিম, যাতে আপোনালোকে ফাৰ্মিং কৰি ফাৰ্মিংটো ছাষ্টেইনেবল কৰাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুকুৰাখিনিক ডিষ্টাৰ্ব কৰি থাকিলে কুকুৰাৰ পৰা প্ৰডাকশ্যনটো কমি যায়, গতিকে আমি তলা মাৰি থওঁ। ইয়াৰ ভিতৰত 3বাৰে সোমাওঁ। ৰাতিপুৱা এবাৰ দানা দিবলৈ সোমাওঁ, তাৰপিছত এবাৰ দুপৰীয়া কিবা এটা দিবলৈ সোমাওঁ, তাৰপিছত একেবাৰে গধূলি দুপৰীয়া অলপ কণী উঠাওঁ, তাৰপিছত আকৌ গধূলি 3টা 3:30টাত যেতিয়া আমি আকৌ দানা দিম, ফিড দিম, তেতিয়া আমি আকৌ সোমাম। গতিকে ইহঁতি তাৰ মাজতে থাকে। এতিয়া আহোঁ হিচাপৰ কথালৈ, মানে এই কুকুৰাখিনিত দৈনিক খৰচ কিমান আৰু দৈনিক এই কুকুৰাখিনিয়ে আমাক কিমান আনি দিছে টকা পইচা হিচাপত। আৰু তাৰ আগতে দুটামান প্ৰশ্নৰ উত্তৰ দি লওঁ। এই কুকুৰাই কেতিয়াৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰে? কুকুৰা একেবাৰে জন্মৰ পৰা আপুনি ফাৰ্মত 0 ডেইজৰ পৰা যদি হিচাপ কৰে, আপুনি প্ৰায় 5.5 মাহৰ ভিতৰত এই কুকুৰাখিনিয়ে কণী পাৰে। মানে আজি ভৰালে কুকুৰা আনাদাৰ 5.5 মাহৰ ভিতৰত, 5 মাহ 10 দিনতো হয়, কেতিয়াবা 5 মাহ 15 দিনতো, 5ৰ পৰা 6 মাহৰ ভিতৰত কণী আহে। আৰু এজনী এজনী কুকুৰাই কিমান কণী পাৰে? যিহেতু এইখিনি সোণালী কুকুৰা, এইখিনিয়ে প্ৰায় ইয়াৰ যি লাইফ স্পান, সেই লাইফ স্পানত প্ৰায় 180টালৈকে কণী পাৰে। 150ৰ পৰা 180টালৈকে এজনী এজনী কুকুৰাই কণী পাৰে। এতিয়া আমাৰ আহি আছে 60টা কণী, আমাৰ ওচৰত কুকুৰা আছে 90টা, কিন্তু তাৰে হ'ল মতা 10টা, আপুনি বাদ দিয়ক। 80জনী মাইকী কুকুৰাত যদি আমি ধৰোঁ 60টা কণী, তেতিয়াহ'লে আমাৰ প্ৰায় 75% আমি লেইং পাই আছোঁ, মানে 75% কুকুৰাই আমাৰ ইয়াত কণী পাৰি আছে। এতিয়া আহোঁ কষ্টিঙৰ ক্ষেত্ৰত। 60টা কণী অন এভাৰেজ 55টা আপুনি আজিৰ ডেটত ধৰিব পাৰে, কিন্তু মই যদি আগত চাওঁ কম আছিলে, 45ও আছিলে, 48ও হৈছিলে, 44ও গৈছিলে, তাৰপিছত বাঢ়ি 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 আপুনি এতিয়া 60টাকৈ কণী আমি পাইছোঁ। যদি মই 50টা হিচাপ কৰোঁ, যদি অন এভাৰেজ চাওঁ, মই ভাবিছোঁ যে একেবাৰে গোটেই ইয়াৰ স্পানটোত আমি 50টাকৈ কণী পালে আমাৰ খুব ধুনীয়া এটা বেলেঞ্চ মেইনটেইন হয়। 50টা কণীৰ আজি ডেটত দাম যদি আপুনি 10 টকাকৈ বিকিব পাৰে, সেই কণীৰ দাম হ'ল 500 টকা। আৰু যদি আপুনি 9 টকাকৈ বিকিব পাৰে, সেই কণীৰ পৰা আপুনি পাব 450 টকা। খৰচ এতিয়া কিমান টকা? খৰচটো হ'ল যে এজনী কুকুৰাই দিনটোত প্ৰায় 80 গ্ৰাম দানা খায়। যদি মই ডাইৰেক্ট কমাৰ্চিয়েল যিটো ফিড ব্যৱহাৰ কৰোঁ, লেয়াৰ ফিড ফেজ 1 ব্যৱহাৰ কৰি আছোঁ, সেই ফেজ 1 গডৰেজৰ, সেই ফেজ 1টো যদি আমি খুৱাই থাকোঁ, প্ৰায় 80 গ্ৰামকৈ দানা খায়। মানে আমাৰ ইয়াত প্ৰায়
90টা, কাৰণ যেহেতু 90টা কুকুৰা আছে, 80 90 ইনটু 80 মানে 7 কেজি 200 গ্ৰাম দানা আজিৰ ডেটত মোৰ কুকুৰাখিনিয়ে খায়। 7 কেজি 200 গ্ৰাম নহয়, তাতকৈ আমি অলপ বেছি দিওঁ, প্ৰায় 8 কেজি আমি দানা ইয়াত দিওঁ কুকুৰাখিনি। তাৰ লগতে দুপৰীয়া আৰু কিবা ফিড এইবিলাক যে আমি পাত দিলোঁ বা আমি এতিয়া দেখিলে ধান দিলোঁ অলপ, সেই বস্তুখিনি আমি এড কৰোঁ। এতিয়া 8 কেজি কুকুৰাৰ দানাৰ দাম কিমান টকা? আজি যদি চাওঁ 1650 টকালৈ বেগটোৰ দাম, ডিভাইড কৰিলে 50 কেজিত 1 কেজিত প্ৰায় 33 টকা পৰে। 33 টকা পৰিলে আপুনি 8 কেজিৰ দাম হয় প্ৰায় 264 rupees। আনাদাৰ আপুনি 40 টকা এটা ধৰি লওক, এই যে কিবা কিবি খোৱালোঁ সেইখিনি মিলাই আপোনাৰ 40 টকা, মানে দৈনিক এই কুকুৰাখিনিৰ নামত প্ৰায় 300 টকা এটা আপোনাৰ খৰচ হয়। আৰু আজি ডেটত যদি মই 10 টকা, মইতো 10 টকাৰ তলত বিক্ৰী নকৰোঁ, মই 500 টকা অন এভাৰেজ আজি ডেটত পাইছোঁ। মানে এই কুকুৰাখিনিৰ পৰা মোৰ 200 টকা এটা দৈনিক বাচিছে। 200 টকা দৈনিক বাচিলে কুকুৰাইটো দেওবাৰ শনিবাৰ সোমবাৰ নাজানে, কুকুৰাই যেতিয়া মন যায় যেতিয়া ডেইলিয়ে কণী পাৰে, গোটেইখিনি কুকুৰা 60% লেয়িং হয়। গতিকে আপুনি যদি মাহত হিচাপ কৰে প্ৰায় 6000 টকাহে এই কুকুৰাখিনি কণী বিক্ৰী কৰি মানুহৰ লাভ হয়। হিচাপটো আমি এইটো কেলকুলেশ্যন কৰিব লাগিব। আজি যদি এই 500 টকা কণী বিক্ৰী কৰা গোটেইকেইটা পইচা মোৰ বুলি ভাবোঁ, মাহেকত মই 15000 টকা কুকুৰাখিনিৰ পৰা উপাৰ্জন কৰা নাই। তাৰ বিপৰীতে প্ৰায় 300 টকাকৈ দৈনিক হিচাপে 9000 টকা মোৰ খৰচ আছে। সেই 9000 টকা খৰচ মাইনাছ কৰাৰ পিছত 6000 টকাহে আপোনালৈ বাচিছে, যিটো হ'ল আপুনি যে ইয়াত কষ্টখিনি কৰিলে সেই কষ্টখিনি খৰচ। মোৰ ক্ষেত্ৰত আমাৰ ফাৰ্মত 2টা ল'ৰা থাকে, সেই 2টা ল'ৰাৰ বাবদ 6000 টকা এটা আমি কুকুৰাই আমাক দিছে। আনাদাৰ আৰু ছেক্টৰ আছে, সেই ছেক্টৰৰ পৰা মিলাই তাহাঁতক আমি দিব লগা হয়। আমি ইকনমিক্সটো তেনেকৈ চাব লাগিব। আজি হ'ল বুলিয়ে দিছে বুলিয়ে 500 কুকুৰা যদি ভৰাই দিওঁ, 500 কুকুৰাই যদি কণী পৰাওঁ, 400টা কণী মই ক'ত বিক্ৰী কৰিম, মই সেইটোও চাব লাগিব। আজি আমাৰ প্ৰব্লেমটো ক'ত, আমি দেখাক দেখি বহুত ডাঙৰকৈ বস্তুবোৰ ভাবি লওঁ। আজি ইয়াত কণী 50টা ওলাইছে, বিক্ৰী নহ'লেও 2 3 দিনৰ মূৰত কণী থাকিলে একেলগে বিক্ৰী হৈ যাব। আপুনি 400 কণী যদি একেলগে পায়, 3 দিনৰ কণী যদি আপোনালোকৰ তাত গোট খাই 1200 কণী আপুনি ক'ত বিক্ৰী কৰিব, তেতিয়া আকৌ আপোনাৰ টেনশ্যন হ'ব। এই ফাৰ্মিং বস্তুবিলাক টেনশ্যন হোৱা বস্তু নহয়। এই ফাৰ্মিংবিলাক হ'ল খুব এটা শান্ত বস্তু, য'ৰ পৰা আমি এটা ছাষ্টেইনেবল পইচা, ভাল লগা কাম এটা কৰি আছোঁ, তাৰ লগতে পইচা দুটকাও আহি আছে, কামটো চলি গৈ আছে, সেই কনচেপ্টত ল'ব লাগিব। আমাৰ প্ৰব্লেমটো ক'ত হৈছে, উৎপাদন কৰোঁতে কোনোদিন হোৱা নাই। আমাৰ প্ৰব্লেমটো সদায় হৈছে বিক্ৰী কৰোঁতে। এতিয়া আপুনি 300 টকা কষ্টিং পালোঁ, 300 টকা কষ্টিং যদি ধৰোঁ, মোৰ এটা কণীত কিমান টকাকৈ কষ্টিং পৰিলে, 6 টকাকৈ কষ্টিং পৰিলে। 6 টকাকৈ কষ্টিং পৰাৰ পিছত যেতিয়া অন্ধ্ৰ কণীটো আহি ইয়াত 5.5 টকাত বিক্ৰী হৈ যায়, তেতিয়া আমাৰ কৃষকৰ লছ হয়, আমাৰ ফাৰ্মাৰৰ লছ হয়। আমি আমাৰ মাৰ্কেটখন নিজে ক্ৰিয়েট কৰিব লাগিব। আজিৰ ডেটত মাৰ্কেট ক্ৰিয়েট কৰা কোনো ডাঙৰ কথা নহয়। কণীৰ ডিমাণ্ড ইমান, আমাৰ লোকেলতে আমাৰ এই ওচৰে পাজৰে মানুহখিনিয়ে 3-4 দিনৰ মূৰে এক প্লেট কণী নিয়ে, কিন্তু তাত অকণ 2 টকা কম পইচা লওঁ। কাৰণ কিয়, তেওঁলোকে আমাক ঘৰৰ পৰা আহি লৈ গৈছে। কাৰোবাক 9 টকাকৈ দিছোঁ, কাৰোবাক পাৰিলেতো 8 টকা মানে 250 টকা প্লেটত দিছোঁ, কাৰণ কণীৰ চাইজ যিখিনি সৰু হৈ আছে। এতিয়াও ষ্টাৰ্ট কিছুমানৰ চলি আছে ন, সেইখিনি সৰু হৈ আছে। গোটেই বস্তুটো হ'ল মাৰ্কেটখনৰ লগত ৰিলেট কৰি আপুনি ইকনমিক্সটো বুজাটোৱে আপোনাৰ ফাৰ্মিংটো ছাষ্টেইনেবল কৰাব লাগিব। আৰু আমি আজি দানাৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ বাবে আমাৰ গোটেই এই কষ্টিংটো এই পৰ্যায়ত হৈছে। আজি যদি আমি এই কুকুৰাখিনিকে যদি দানা নোখোৱাই আমি যদি লোকেলি কিবা মেনেজ কৰি খুৱাব পাৰিলোঁ হয়, তেতিয়া আমাৰ কষ্টিং প্ৰায় আধালৈ আহি গ'ল হয়। আৰু আধালৈ অহা মানে আপোনালোকৰ নিজলৈ টকা থাকে। এনেকৈ মই বিচাৰোঁ যে এনেকৈ 100 কুকুৰা আপোনালোকে পোহক, তাৰ পৰা কিবা এটা পইচা পাওক, দিনটোৰ আপোনাৰ প্ৰফিট হিচাপে 200 টকা এটা থাকিলে আপোনাৰ হাজিৰা হিচাপে, আৰু বস্তু এড কৰক, য'ৰ পৰা আপুনি আকৌ কিবা এটা উপাৰ্জন কৰিব পাৰে। গোটেই এই বস্তুটো তেনেকৈ আপোনালোকে বুজিব লাগিব। আজি যদি তেনেকৈ আমি নলওঁ, আমি যিটো পৰ্যায়ত দেখি আছোঁ ফাৰ্মিংটো গৈ আছে, যিটো পৰ্যায়ত ফাৰ্মিং হ'বলৈ গৈ আছে, কেৱল টকাকেইটা আপুনি দানাৰ নামত, দানাৰ দোকানত দি সেই পুঁজিপতি ব্যৱসায়ীজনক ধনী কৰাৰ বাদে বেলেগ উপায় কিন্তু হোৱা নাই। নেচাৰেলি ফাৰ্মিং ছেক্টৰলৈ আহিব লাগিব, নেচাৰেল ফাৰ্মিং হ'ব লাগিব, য'ত আমাৰ আগৰ দিনত যিটো ছিষ্টেম আছিলে, 10টা কণী ওলাইছে ঘৰত, 10টা কণীৰ নামত এটকাও খৰচ হোৱা নাছিলে, কুকুৰাই এনেকৈ ঘূৰি ঘূৰি খাই কুকুৰাই আপোনাৰ পৰা প্ৰডাকশ্যন দিছিলে, আপুনি তাৰ পৰাই কিবা এটা উপাৰ্জন কৰিব পাৰিছে। এনেকুৱা ধৰণৰ কনচেপ্টবিলাক লওক, এনেকুৱা ধৰণৰ কনচেপ্ট ল'ব লাগিব, তেতিয়াহে কিন্তু আমি ছাষ্টেইনেবল হ'ব পাৰিম।
মাৰ্কেটখন ক্ৰিয়েট কৰিব লাগিব মাৰ্কেট নহ'লে একো নাই আপুনি কণী উৎপাদন কৰক উৎপাদন কৰাৰ পিছত বিকিব পৰাকেতো উৎপাদন কৰিব লাগিব আপুনি আজি 1000 যদি কণী উলিয়াই দিয়ে ডেইলি ওলাই যাব কণী ওলোৱাটো ডাঙৰ কথা নহয় কিন্তু বিক্ৰী কৰিব ক'ত সেই প্ৰশ্নটোহে কিন্তু আচল কথা গতিকে গোটেইখিনি বস্তু চাই মেলি আপোনালোকৰ বাবে যোনটো সুইটেবল হয় সেই সুইটেবল বস্তুটো আপোনালোকে কৰিলে সাকসেস হ'ব পাৰিব আমাৰ কষ্টিং ইমানে ওলাইছে ইমান তো ইয়াৰে মাজতে আমি খুব এনেকৈ চলি থাকিব পাৰিছো এই লৰাগিটাৰ যিটা খৰচ হয় সেই খৰচকিটা আমি দি থাকিব পাৰিছো এয়া এটা কষ্টিংটো বিষয়ে বহুতে সুধি আছিল তাৰ লগতে দুটামান প্ৰশ্ন উত্তৰ দিবলৈ বিচাৰিলো বহুতে সুধিছিলে মোৰ এই লেংথটো কিমান এবাৰ এফাল দেখাই দিছোন লেংথটো হল প্ৰায় 100 ফুট দীঘল হয় বা 24 ফুট বহল হয় তো ইয়াৰ এটো এনেকৈ বনোৱা আছিল তাতে এতিয়া ভৰাইছো আৰু ভৰাব পাৰি ইয়াত কিন্তু কি হৈছে ইয়াত মই ভৰাই সেই মাৰ্কেটখনৰ কথা চিন্তা কৰিয়ে ইয়াতকৈ বেছিকৈ কৰা নাই কামটো ভৰাই দিলেতো পাৰি সেইটো প্ৰবলেম নাই কিন্তু বিক্ৰী কৰিম ক'ত সেই চিন্তাটো যাতে হ'ব নালাগে এই টেনচনটো হ'ব নালাগে তেতিয়াহে কিন্তু আপুনি শান্তিকে বেলেগ কামবিলাকো আগুৱাই যাব পাৰিব বেলেগ বেলেগ সেক্টৰত কামবিলাক কৰি যাব পাৰিব আৰু কলুৱে যে কুকুৰাই কিমান দিনত কণী পাৰে তো গোটেই বস্তুটো বুজালো প্ৰথমটো স্টাৰ্টাৰ খুৱাই তাৰ পিছত প্ৰি স্টাৰ্টাৰ খুৱাই তাৰ পিছত আকৌ ফেজ 1 আহে তাৰ পিছত ফেজ 2 আহিব সো এআই ডিটেইলছ ধন্যবাদ থ্যাংক ইউ